আজি আপোনাক দেখুৱাম যে মডাৰ্ট এসিস সেটিংটো কেনেকৈ কৰিব লাগে স্যাৰ এই সেটিংটো কত আহে বহুতে নাজানে আৰু এইটো আহিছে আমাৰ এই ভাই তুমি কৰ পাইছা আমি আছি বৰপটা কলকাছিৰ পৰা কলকাছি না আৰু তুমি এইটো যে সেটিং যে আহি তুমি মানে গম নপোৱা চাগে না গম নপোৱা না এইবিলাক যে কৰিব লাগে এনে গম নপোৱা ভালদৰে হয় তা আপোনাক আজি মই ভালদৰে দেখুৱাম যে মডাৰ্ট এসিস সেটিংটো কিয় কৰিব লাগে তাৰ ওপৰত মই ভিডিও আগতে বনাইছো খালি সেটিংটো কেনেকৈ কৰিব লাগে এখিনি আপুনি কৰি থৈ দিব বহুত ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট ঠিক আছে সকলৰ কাৰণে যি সকলে ফেসবুকত কাম কৰে এতে মই আপোনাক ভালদৰে এই সেটিংটো কোড আছে মই এইটো দেখাম হা এতে মই বেক কৰিম এইটো প্ৰফাইল চাক কি নাম আছে তোমাৰ খবিবুল না খবিবুল ইসলাম এইটো ভাইল প্ৰফাইল আৰু এই প্ৰফাইলত মই এই প্ৰফাইল ড্যাশবোৰ্ডত যাম তাৰ পিছত কত যাম মই এই যে উপৰ এংগেজমেন্টতে যাম দেখা পালে এইটো মডাৰ্ট এসিস্ট এই সেটিংটো ইয়াত যাবা সাক লেটস গো স্টার্ট করিবা ভাল নহয় এই যে এড জিমানবোৰ আছে সব এড করিবা এইটো সাক এইটো এড দেখা মই যেনেকৈ কৰিছো এইবিলাক সব খালি এড কৰি ধৰিবা খালি পিছত গম পাবা যে ইয়াৰ পৰা লাভ আপোনালোকৰ কি হ'ব এই বস্তু আপোনালোকে ভালদৰে বুজি পাব ঠিক আছে এইবিলাক সাক মই এইটো এই এটা দুটা তিনটা হল এইটো হ'ব ঠিক আছে এইবিলাকৰ বিষয়ে মই আপোনাক ভালদৰে বুজাব নাযাম ভিডিওটো বহুত দীঘলীয়া হ'ব এটা এটা বুজাব গলে সেইকাৰণে মই আপোনাক ভালদৰে এটা এটা সেটিং বিলাক সাক এই এড কৰিব জিমানবোৰ আছে যে এড ইমেজ সবখিনি আপুনি এড কৰিব যেনেকৈ মই এড কৰি দি আছো সাক এডু সাক এনেকৈ তলত যাব এইবিলাক এড যেইকিটা আছে গোটেইকিটা এই যে এড চাইটো টাৰ্ন অন মানে অন হৈ আছে এইবিলাক এইকিটা বাকি আছে এইকিটা মোস্ট ইম্পৰ্টেন্ট বহুতে নাজানে আপোনাৰ হেকাৰৰ পৰা বচাব কিছুমান লগতে আপোনাক বেয়া মেছেজ কৰে কিছুমান ফিল্টাৰ হৈ আহিব বেয়া শব্দ যদি আপোনাক কয় তেনেহলে এইটো ফিল্টাৰ হৈ আহিব এলা বহু বস্তু মানে ইয়াত আছে গতিকে আপোনাক মই ভালদৰে ইমান বুজালৈ নাযাও আজি খালি মই যেনেকৈ সেটআপটো কৰিছো এনেকৈ আপুনি সকলে কৰিব মোস্ট ইম্পৰ্টেন্ট এইটো আপোনাৰ প্ৰফাইলটো সুৰক্ষিত থাকিব এইখিনি যদি আপুনি কৰি থৈ চাক ইয়াত 11টা এই চাক 11টা মই কৰি দিলো বুজি পাইছা এইকেইটা তোমাৰ প্ৰফাইলটো বহুত মানে ভালকে ৰাখিব যদি কোনোবা মানুহে সাপোজ নতুন এটা প্ৰফাইল খুলিছে সেই মানুহজনে নতুন প্ৰফাইলটো খুলিছে তাৰ মানে হি আপোনাক হেক কৰিব পাৰে বা হি আপোনাক বেয়া মেছেজ কৰিব পাৰে যেটো নতুন এটা একাউণ্টটো বেছি ডাঙৰ কথা নাই তাৰ কোনো প্ৰফাইল পিকচাৰ নাথাকিব সেইজন মানুহে আপোনাক বেয়া কমেন্ট কৰিব নোৱাৰিব বেয়া আপোনাক ভিডিও যেনেকৈ তেনেকৈ দিব নোৱাৰিব মানে যদিও দিয়ে মানে ফিল্টাৰ আহিব ফটো যদি তাৰ প্ৰফাইল পিকচাৰ নাথাকে ইয়াত কিছুমান আপোনাৰ লগত নাহিব যদি আপোনাক কোনবাই আপুনি কমেন্ট কৰিছে কমেন্ট তলত আপোনাৰ ফটো ডাঙৰ ডাঙৰ লগাইছে বেয়া ফটো বেয়া পিকচাৰ সেই ফটোখনো নাহিব হেতু মানে হাইড হৈ আহিব মানে এই কাৰণে এই সেটিংটো আপোনালোকে সকলে কৰি লব ঠিক আছে আৰু যদি মোৰ নাম্বাৰ লাগে WhatsApp নাম্বাৰ Facebook চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি মোৰ নাম্বাৰটো আপোনালোকে সকলে লব পাৰিব আৰু ভিডিওটো শেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখি থৈ দিব